আজি অৰুণোদয় আঁচনিৰ আৰু এটা নতুন আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই আৰু এইবাৰ যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু সেইসকলৰ লিষ্টটো আহি গৈছে। যদি আপোনালোকে এতিয়াও লিষ্টটো চোৱা নাই, কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব আৰু যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে কেতিয়া ভেৰিফিকেশ্যন কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া কিন্তু প্ৰতিটো পঞ্চায়তে অৰুণোদয় আঁচনিৰ লিষ্ট আহি গৈছে। ইয়াত চাব, ফাৰ্ষ্ট আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে, ব্লকৰ নাম দিয়া আছে, এইফালত আপোনাৰ নাম দিয়া আছে, আপোনাৰ মোবাইল নম্বৰ দিয়া আছে, ইয়াত আপোনাৰ ডিটেইলছ সকলো দিয়া আছে। এতিয়া কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাই কিন্তু লিষ্টটো চাব লাগিব। যিসকল মানুহৰ লিষ্টত নাম আহিছে, এতিয়া কিন্তু সকলৰ আৰু ভেৰিফিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিব, এতিয়া কিন্তু সেইটো আপডেট অহা নাই যে আপোনাৰ ঘৰত আহি ভেৰিফিকেশ্যন কৰিব নেকি, অথবা আপোনালোকৰ সকলো ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা ল'ব নেকি। ইয়াত চাব, এইটো কিন্তু আজি নতুন লিষ্ট আহি গৈছে অৰুণোদয় আঁচনিৰ। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল আৰু যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে, সকলোৰে নাম কিন্তু সেইটো লিষ্টত আছে। এতিয়া যিসকল মানুহৰ নাম সেইটো লিষ্টত আছে, এতিয়া কিন্তু সকলোৰে ভেৰিফিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে এতিয়া ভেৰিফিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাব আপোনাৰ পঞ্চায়তত যাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে 30 জুনৰ আগতে ভেৰিফিকেশ্যনটো কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে আৰু কেতিয়াও অৰুণোদয় আঁচনি লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজিয়ে লিষ্টটো চেক কৰক আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, কেনেকৈ আপোনালোকে আৰু এতিয়া নতুনকৈ আবেদন কৰিব লাগিব সেইটো প্ৰচেছো জনাই দিম। ইয়াত চাব, যিসকল মানুহৰ নাম আছে সকলোৱে কিন্তু এতিয়া ভেৰিফিকেশ্যন কৰিব লাগিব।